নমস্কাৰ মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে এটা সৰু ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টোত মই কেইযোৰমান কাপোৰ আৰু লগতে কেইটামান গহনা আপোনালোকক দেখাম আৰু আপোনালোকৰ যদি তাত থকা কিবা ভাল লাগে তেতিয়াহ'লে কেপশ্যনত দিয়া নাম্বাৰত মোৰ লগত যোগাযোগ কৰিব পাৰিব। মই গোটেইখিনি আপোনালোকক নেদেখাওঁ, সিলেক্টিভ কেইযোৰমানহে দেখাম আৰু কেইটামান গহনাহে দেখাম। তাৰ উপৰিও আপোনালোকে বেলেগ কিবা ডিজাইন চাব বিচাৰিলে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। প্ৰথমতে মই আপোনালোকক এযোৰ কাপোৰ দেখাব বিচাৰিছোঁ, যিযোৰ বৰ্তমান মানুহে খুব বিচাৰি থকা এযোৰ কাপোৰ। এইযোৰ চাওক, য়েল্লো কালাৰত এযোৰ কেঁচাপাত কটনৰ কাপোৰ। এইখন হৈছে চাদৰখন আৰু ইয়াতে পাৰি লগাই থোৱা আছে আৰু গোটেই চাদৰখনতে এই যিটো বুটা আছে গোটেই চাদৰখনতে তেনেদৰে বুটাৰ কাম কৰা আছে। আৰু এইটো হৈছে চাদৰখনৰ আঁচলটো, দেখিছে এইযোৰ। আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখাই দিছোঁ। এইখন হৈছে তাৰ মেখেলাখন, চিলভাৰ গুণাৰ কাম কৰা আছে। মেখেলাখনৰ বহুত ওপৰলৈকে এনেদৰে বুটা থাকিব। এইযোৰ হৈছে য়েল্লো কালাৰত কেঁচাপাত কটনৰ কাপোৰ। তাৰপিছত আপোনালোকক দেখাব বিচাৰিছোঁ এযোৰ নুনি কটনৰ কাপোৰ। এইযোৰ দেখিছে, এইযোৰ বটল গ্ৰীণত ৰেড কালাৰ আৰু অফ হোৱাইট কালাৰত এইটো গছ ফুলৰ বুটা কৰা হৈছে। ডিজাইনটো খুব বেছি ধুনীয়া। মই আপোনালোকক গোটেই চাদৰখন খুলি দেখাই দিছোঁ। আৰু এই চাদৰখনত দেখিছেনে, গোটেই চাদৰখনতে এনেদৰে সৰু সৰু বুটাৰ কাম কৰা আছে, দেখিছে। আৰু এইটো হৈছে চাদৰখনৰ আঁচলটো আৰু এইকেইটা থাকিব ছাইড পাৰি। এইকেইটা হৈছে ছাইড পাৰি। আৰু মই মেখেলাখনো দেখাই দিছোঁ। এইখন হৈছে মেখেলাখন। মেখেলাখনৰো তেনেকৈ বহুত ওপৰলৈকে বুটাৰ কাম কৰা আছে। একদম মৰম লগা বুটাকেইটা দেখিছেনে, ইমান মৰম লগা সৰু সৰু বুটা। এয়া বুটাৰ কাম কৰা হৈছে। আৰু এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচত এটা পাৰি থাকিব। ব্লাউজ পিচটো যিহেতু নুনি কটনত ব্লাউজ পিচটো কটনত কৰা হয়, সেইকাৰণে ব্লাউজ পিচৰ কালাৰটো বেলেগ হয়। ব্লেক কালাৰত আহিব ব্লাউজ পিচটো। তাৰপিছত মই এযোৰ ব্লেক কালাৰত কাপোৰ দেখাব বিচাৰিছোঁ। ব্লেক কালাৰটো কাৰ কাৰ ভাল লাগে বাৰু? মোৰ কিন্তু ব্লেক কালাৰৰ মেখেলা চাদৰ খুব বেছি প্ৰিয়। এইযোৰ হৈছে এযোৰ ব্লেক কালাৰৰ মেখেলা চাদৰ। এইটো হৈছে আঁচলটো আৰু ইয়াতো সেই তেনেদৰে অফ হোৱাইট আৰু ৰাণী পিংক কালাৰত বুটাৰ কাম কৰা হৈছে। গোটেই চাদৰখনতে এনেদৰে বুটাৰ কাম কৰা হৈছে। এইটো হৈছে আঁচলটো আৰু এইখন হৈছে তাৰ মেখেলাখন। মেখেলাখনৰ ইমানখিনিলৈকে কাম কৰা আছে। এইখন হৈছে মেখেলাখন আৰু ব্লাউজ পিচটো ব্লেক কালাৰত এটা পাৰি থাকিব। সকলো কাপোৰ ভিডিঅ'ত খুলি খুলি দেখাই থাকিবলৈ ভিডিঅ'টো বহুত বেছি দীঘল হয়, সেইকাৰণে আজি আৰু কাপোৰ নেদেখাওঁ। তাৰপিছত মই এটা গহনাৰ ছেট দেখাইছোঁ। এইটো চাওক, মই অকণমান লগাই দেখাইছোঁ কেনেকুৱা লাগিব ডিঙিত। এইটো এটা গহনাৰ ছেট আৰু ইয়াৰ ইয়াৰিংছযোৰ থাকিব এনেদৰে, অকণমান হেংগিং আছে এইযোৰ। তাৰপিছত এটা মই ব্লেক কালাৰত গহনা দেখাই দিছোঁ। এইটো ইয়াতে 5টা বল আছে, সেইকাৰণে 5 বল মণিমালা বুলি কোৱা হয়। খুব ধুনীয়া এটা ছেট হয় ব্লেক কালাৰ কাপোৰৰ লগত, বা ব্লেক কালাৰৰ জুৱেলাৰীটো যিকোনো কাপোৰৰ লগতে গুচি যায়, বৰ ধুনীয়াকৈ মিলে। আৰু এইটো হৈছে ইয়াৰ ইয়াৰিং, খুব মৰম লগা নহয়নে? তাৰপিছত মই দেখাব বিচাৰিছোঁ ৰয়েল ব্লুত। কি ধুনীয়া কালাৰটো চাওক, ৰয়েল ব্লুত 5 বল মণিমালাৰ এটা ছেট। এইটো খুব সুন্দৰ কালাৰটো। আৰু ইয়াৰ ইয়াৰিংছবোৰ এনেকুৱা হ'ব, অকণমান হেংগিং থাকিব দেই এইটো। তাৰপিছত মই দেখাব বিচাৰিছোঁ এটা গ্ৰীণ কালাৰত। এইটো ডিজাইনটো চিনি পাইছেই সকলোৱে, কপৌ ফুলৰ ছেট। কিমান ধুনীয়া চাওক, ডিজাইনটো একদম কপৌ ফুলৰ নিচিনা। আৰু ইয়াৰ ইয়াৰিংছযোৰ টপত থাকিব। খুব মৰম লগা এটা ছেট। এইটো বিহুত পিন্ধিলে খুব বেছি ধুনীয়া লাগিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ কাপোৰ আৰু গহনাৰ কাৰণে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। প্ৰাইচবিলাক মই কৈ দিয়া নাই, তাক জানিবৰ কাৰণে আপোনালোকে এই নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব, নহ'লে মোক ইনবক্সত মেছেজ কৰিব পাৰিব। ধন্যবাদ।